আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত এক বৈঠকত মিলিত হওঁ। প্ৰথম কথাটো হ'ল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভূমি ৰক্ষণাবেক্ষণৰ কাৰণে 1947 চনতেই তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী, তেতিয়া প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে গোপীনাথ বৰদলৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দিনতেই গঠন কৰা ট্ৰাইবেল বেল্ট ব্লক, অৰ্থাৎ অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায়ক দশম অধ্যায় এটা সংযোজন কৰি অসমৰ খিলঞ্জীয়া জনজাতি, শিডিউল কাষ্ট আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ, সহজ সৰল লোকৰ ভূমি সুৰক্ষিত কৰিবৰ কাৰণে আইন সংযোজন কৰি পেলাই তেতিয়াৰে পৰা 1989 চনলৈকে সৰ্বমুঠ 47টা ট্ৰাইবেল বেল্ট ব্লক গঠন কৰা হৈছিল। আৰু শেহতীয়াকৈ জুলাইত নতুন এটা ট্ৰাইবেল ব্লক গঠন হৈছে। সৰ্বমুঠ এতিয়া 48টা ট্ৰাইবেল বেল্টছ এণ্ড ব্লক আছে। আৰু আমি শেহতীয়াকৈ জানিব পাৰিলোঁ যে অসম চৰকাৰে এই যে চেপ্টাৰ 10ৰ অধিনিয়ম বা যিখিনি নিয়মাৱলী আছে, যিখিনি আইন আছে, সেইখিনি সংশোধন কৰিব বিচাৰিছে। তো এই ক্ষেত্ৰত আমি CC2R ফালৰ পৰা আমি পুংখানুপুংখভাৱে আজি বিষয়টো আলোচনা কৰোঁ। আৰু আলোচনা কৰি চৰকাৰক আমি দাবী জনাওঁ যে যিটো আয়োগ গঠন কৰিছে, এই আয়োগৰ সৈতে অসম চৰকাৰ, আয়োগ আৰু CC2R মাজত এটা ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগিব। আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বেই এই বৈঠকটো অনুষ্ঠিত হ'ব লাগিব। এইটো প্ৰথম দাবী। দ্বিতীয় দাবীটো হ'ল আয়োগৰ প্ৰতি যে ট্ৰাইবেলৰ বা শিডিউল কাষ্টৰ বা আদাৰ বেকৱাৰ্ড ক্লাছেছ বা নেপালী গ্ৰেজিয়াৰ কাল্টিভেটৰ, সান্থাল টি ট্ৰাইব বা টি গাৰ্ডেনাৰ, আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচৰাজবংশী, মধ্য অসমৰ নাথযোগী, এই সকলো লোকৰ ক্ষতি হ'ব পৰা কোনো প্ৰতিবেদন যাতে দাখিল নকৰে। অৰ্থাৎ বৰ্তমানৰ প্ৰটেক্টেড সুৰক্ষিত শ্ৰেণীৰ ক্ষয় ক্ষতি হ'ব পৰা কোনো ধৰণৰ প্ৰতিবেদন দাখিল নকৰিবলৈ আমি আয়োগক আহ্বান জনাইছোঁ। আৰু একেখিনি সময়তে অসম চৰকাৰক 5th শিডিউল বা 6th শিডিউলৰ দৰে ভাৰতীয় সংবিধানৰ 5ম অনুসূচী আৰু 6ষ্ঠ অনুসূচীৰ অধীনত যেনেকৈ ট্ৰাইবেল এৰিয়া সুৰক্ষিত কৰা হয়, ঠিক তেনেকৈ বাবে সুৰক্ষিত কৰিবলৈ আমি দাবী জনাইছোঁ। এইটো হৈছে মূল কথা। দ্বিতীয় কথাটো হ'ল খবৰ আহিছে বা খবৰ আছে, ইতিমধ্যে কেইদিনমানৰ আগতে আছাম ট্ৰিবিউন কাকতত এটা নিউজ প্ৰকাশ পাইছিলে। সেইটো আছিলে যে ভাৰত চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে অসমৰ 6 জনগোষ্ঠীৰ অনুসূচীকৰণৰ বিষয়টো খুব চিৰিয়াছলি পৰ্যবেক্ষণ কৰি আছে, চিৰিয়াছলি বিবেচনা কৰি আছে বুলি এটা নিউজ আইটেম আমি দেখিবলৈ পালোঁ। এই সংক্ৰান্তত আমি ক'ব বিচাৰোঁ যে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ শৈক্ষিক, আৰ্থসামাজিক, ৰাজনৈতিক সকলো অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগিব। আমি কৈছোঁ যে বৰ্তমানে স্বীকৃত ভূমিপুত্ৰ জনজাতিসকলৰ, যাক আমি প্ৰকৃত জনজাতি বুলি কওঁ, জেনুইন ট্ৰাইব যিখিনি আছে, তেওঁলোকৰ অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সকলো সা সুবিধা, যিখিনি সাংবিধানিক সুবিধা আছে, এইখিনি সুৰক্ষিত থাকিব লাগিব। এই কথাটো আমি আজিৰ সভাত আমি আলোচনা কৰি চৰকাৰৰ প্ৰতি আমি আমাৰ ফালৰ পৰা এই আহ্বানটো আমি ৰাখিছোঁ। অলপতে অসম চৰকাৰে কেবিনেট এটা সিদ্ধান্ত লৈ কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰাত APDCL-ক থাৰ্মেল পাৱাৰ প্ৰজেক্ট স্থাপন কৰিবৰ কাৰণে 3000 বিঘা মাটি আবণ্টন দিছে। এই আবণ্টন দিয়া ভূমিক লৈ পেলাই ইতিমধ্যে অৰিয়া অৰি হৈছে, বাদানুবাদ হৈছে।
এই গোটেই কথাটোত আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। আজি চিচিটুৱাই আমি উদ্বেগ প্ৰকাশ কৰি চৰকাৰক কৈছোঁ যে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ বিষয়টো চৰকাৰী পক্ষ বা প্ৰশাসনে গৈ মীমাংসা কৰি বিষয়টো নিষ্পত্তি কৰিব লাগে। আৰু নিষ্পত্তি কৰাৰ ক্ষেত্ৰত বৰ্তমানে যিবোৰ গাঁও ৰেভিনিউ ভিলেজৰ যিবোৰ মানুহ যিবোৰ ব্যক্তি তেওঁলোকৰ নিজা নিজা বাৰী মাটি খেতি মাটি বা পথ বা যিবিলাক প্ৰতিষ্ঠানবিলাক যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এই কথাটো